যেহেতু গুৱাহাটীত আছোঁ ফেঞ্চিলে নগ'লে হ'ব জানো তাকে আহিলোঁ বাও আজি ডিউটি নাছিলে হাজবেণ্ডৰো নাছিলে তিনিওজন আহি গ'লোঁ আমি ফেঞ্চিলে বাছত আহি আছোঁ দুইজনী বহিছোঁ হাজবেণ্ড বেলেগ ছিটত বহিছে বাৰু তাৰপাছতে কিনো কিনিব পাৰোঁ অলপমান কিবা কিবি বস্তু কিনিবলগীয়া আছিলে যামকৈ ভাবিয়ে আছিলোঁ কিন্তু বতৰটো ৰ'দটোৰ কাৰণে যাবলৈ মন নাযায় জানেনে আজি অকণ বতৰটো ভাল সেয়ে আমি আহি গ'লোঁ এতিয়া পিছবেলা 4:30মান বাজিছে আৰু বাছৰ পৰা নামি গ'লোঁ ধুনীয়াকৈ দেখিছেনে একদম কাপোৰ চোৱাত লাগিয়ে গ'লোঁ কিন্তু কাপোৰবিলাক মোৰ ইমান চকুতো লগা নাই তাৰ মাজতে চাই আছোঁ আৰু পচন্দ লাগিব পাৰে আৰু দেখিছেনে আমি চাওঁতে বজাৰ কৰোঁতে সন্ধিয়াই হৈ গ'ল আৰু আমি আহি গ'লোঁ আহি পেলাই আদাবাৰীত নামিলোঁ বাৰ কিবা এটা কাম আছিলে এয়া ম'ম' খাই ল'লোঁ মই সিহঁতে নাই খোৱা বাৰু তাৰপিছতে তাই বোলে এখন ফেনো কিনিবলগীয়া আছিল ফেন চাই আছোঁ আৰু মই ভাগৰতে বহি গৈছোঁ ইমানেই ভাগৰ লাগিছে আজি ঘূৰি জানেনে আৰু ফাইনেলি আহি পালোঁহি ৰুম মই ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি লৈ এক কাপ কফি ৰেডি কৰি লৈছোঁ সিহঁতে কফি নাখায় গাখীৰ চাহ খাব বোলে আৰু আহোঁতে গাহৰি মাংসও লৈ আহিছিলোঁ বনাই মেলিও ৰেডি হৈ গ'ল এতিয়া খাবহে লাগে আৰু তেতিয়াহ'লে আজিলৈ মিনি ভ্লগটো ইমানেই বাই